মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি তোমালোকক মই ইউনিট 4ৰ কাৰিকুলাম আৰু পেডাগজিৰ বিষয়ে আলোচনা কৰিম। ইতিমধ্যে আমি গম পাইছো পাঠ্যক্ৰমনো কি আৰু পাঠ্যক্ৰম ডেভেলপ কৰাৰ কাৰণে কোনে কি ব্যৱস্থা হাতত লৈছে ইতিমধ্যে আগৰ অধ্যায়বোৰত আমি আলোচনা কৰিছো। আৰু এটা গম পাইছিলো যে প্ৰতিটো স্তৰ মানে কি হৈছে প্ৰাক-প্ৰাথমিক, প্ৰাথমিক, মাধ্যমিক, উচ্চ মাধ্যমিক, বিশ্ববিদ্যালয় পৰ্যায়ত পাঠ্যক্ৰমসমূহৰ বেলেগ ধৰণৰ তোমাৰ বিকাশ থাকে। যেনেকুৱা প্ৰাক-প্ৰাথমিকৰ পাঠ্যক্ৰমত আমি সদায় এক্টিভিটি বেছ পাঠ্যক্ৰম আমি ব্যৱহাৰ কৰোঁ, যিটোৰ দ্বাৰা আমাৰ সৰু ল'ৰা-ছোৱালীবিলাকে কি কৰিব পাৰে, জ্ঞান উপলব্ধ কৰিব পাৰে। আৰু সেই পাঠ্যক্ৰমটোৱে অলপ উন্নত কৰাই, কিছুমান পৰিকল্পনাৰ মাজেদি অলপ উন্নত কৰাই আমি কি কৰিব পাৰোঁ, সেই পাঠ্যক্ৰমটো আগুৱাই লৈ যাওঁ প্ৰাথমিক পৰ্যায়লৈ। প্ৰাথমিক পৰ্যায়ৰ পিছত আকৌ কলৈকে লৈ যাওঁ, একেবাৰে গৈ ওপৰ শ্ৰেণীত বিশ্ববিদ্যালয় পৰ্যায়। যিটো পৰ্যায়ৰ পাঠ্যক্ৰমত জ্ঞানখিনি সম্ভাৰ দিয়ে ল'ৰা-ছোৱালীখিনিক, সেই জ্ঞানটো একেবাৰে ওপৰৰ স্তৰত কি হ'ব, সেই জ্ঞানটো কেনেকৈ বিকাশ সাধন কৰি আমাৰ সমাজৰ প্ৰয়োজনীয়তাৰ ওপৰত লক্ষ্য প্ৰয়োগ কৰিব পাৰো। গতিকে পাঠ্যক্ৰম অবিহনে শৈক্ষিক ব্যৱস্থাপনা একেবাৰে সুচল নহয়। পাঠ্যক্ৰম আৰু শিক্ষা ব্যৱস্থা দুইটা এটা মুদ্ৰাৰ ইপিঠি সিপিঠি। পাঠ্যক্ৰম লাগিবই, স্তৰ অনুযায়ী বিশেষ পাঠ্যক্ৰম লাগিব। এইখিনি তোমালোকৰ এতিয়া আলোচনা কৰা হৈ গৈছে। আজি আহা পাঠ্যক্ৰমটো আমি আগুৱাই নিবৰ বাবে বিভিন্ন স্তৰত আমি শিক্ষা বিজ্ঞান অৰ্থাৎ পেডাগজিসমূহ ল'ব লাগিব। পেডাগজিনো কি, এই পাঠ্যটোত আমি আলোচনা কৰিম যে পেডাগজিবিলাক আমি কেনেকৈ নিলে আমাৰ উঠি অহা ল'ৰা-ছোৱালীয়ে সমাজৰ লগত খোজ মিলাই তেওঁলোকৰ জীৱনটো উপভোগ কৰিব পাৰিব। এতিয়া আহা মূল বিষয়বস্তুলৈকে, পাঠ্যক্ৰম আৰু শিক্ষা বিজ্ঞান কি? পাঠ্যক্ৰম হৈছে সম্ভৱতঃ পৰিকল্পিত কাৰ্যকলাপৰ সেই সংহতি হিচাপে সৰ্বশ্ৰেষ্ঠ চিন্তা কৰা হয়, যিবোৰ এক নিৰ্দিষ্ট শৈক্ষিক বস্তু লক্ষ্যত ৰূপায়ণ কৰাৰ বাবে প্ৰস্তুত কৰা হৈছে। এক নিৰ্দিষ্ট শৈক্ষিক লক্ষ্য কি, শিকাব লাগিব আৰু জ্ঞান পদ্ধতিত সমল বাছনি আৰু পচন্দৰ চৰ্তৰ বিবৃতিৰ সৈতে একত্ৰিত কৰা সামগ্ৰী আৰু মূল্যাংকন। এই কথাখিনি কৈছে নেশ্যনেল ফ'কাছ গ্ৰুপ অন কাৰিকুলাম চিলেবাছ টেক্সটবুক NCERT প্ৰস্তুত কৰিছে। তাৰ সেই সংগঠনটোৱে সেই চিলেবাছ টেক্সটবুক প্ৰস্তুত কৰা সকলে পাঠ্যক্ৰমটো কৈছে যে ইয়াৰ দ্বাৰা এটা সংহতি চিন্তা কৰা হয়, যিটোৰ দ্বাৰা শৈক্ষিক লক্ষ্যত চবে উপনীত হ'ব পাৰে। পাঠ্যক্ৰম আৰু তোমাৰ পেডাগজি এই দুটা একদম নিবিড়ভাৱে সম্পৰ্কিত। পাঠ্যক্ৰমত কি সমল শিকোৱা হ'ব, তাৰ সৈতে আমাৰ শিক্ষা বিজ্ঞানটো কি হৈ আছে, সম্পৰ্কিত হৈ আছে। আনহাতে শিক্ষা বিজ্ঞানে বিষয়বস্তু শিকোৱাৰ বাবে কি পদ্ধতি আৰু মাধ্যম ব্যৱহাৰ কৰিব লাগে তাৰ ওপৰত কি কৰিব, গুৰুত্ব দিয়ে। সমল পদ্ধতি আৰু মিডিয়া পাঠ্যক্ৰম প্ৰক্ৰিয়াৰ এক অবিচ্ছেদ্য অংগ। তোমালোকে মনত ৰাখিবা যে সমল পদ্ধতি আৰু মিডিয়া পাঠ্যক্ৰম প্ৰক্ৰিয়াৰ এক অবিচ্ছেদ্য অংগ। তাৰপিছত চোৱা পাঠ্যক্ৰম আৰু শিক্ষা বিজ্ঞানৰ সম্পৰ্ক। এইটো অতি গুৰুত্বপূৰ্ণ তোমালোকৰ পৰীক্ষাৰ বাবে। গ্ৰীক শব্দৰ পৰা আহিছে শিক্ষা বিজ্ঞান, পেডাগজি শব্দটো। পেডিঅ'ৰ অৰ্থ হৈছে ল'ৰা বা শিশু আৰু এগোজ হৈছে নেতা। ই শিশুসকলক শিকোৱাৰ এক কলা বুলিও বৰ্ণনা কৰিছে। যে পেডাগজি হৈছে এনেকুৱা কিছুমান কৌশল, যি কৌশলে আমাৰ পাঠ্যক্ৰমখন আগুৱাই নিয়াত সহায় কৰে। আমি শিক্ষা বিজ্ঞানক শিক্ষা দান আৰু শিক্ষাৰ জ্ঞান হিচাপে সংজ্ঞায়িত কৰিব পাৰোঁ আৰু শিক্ষাৰ্থীসকলক শিকাৰ অভিজ্ঞতা প্ৰদান কৰিবলৈ
শিক্ষকে কেনেদৰে প্ৰভান্বিত কৰে যি তেওঁলোকৰ অনুশীলনৰ বিকাশশীল দৃষ্টিভংগীক অৱগত কৰিব পাৰে শিক্ষা বিজ্ঞানক পাঠ্যক্ৰমৰ সন্দৰ্ভত কেনেকৈ কি আৰু কিয় শিক্ষাদানৰ মাজত এক জটিল বাৰ্তালাপ হিচাপে কি কৰিব পাৰি বুজিব পাৰি শিক্ষাদান প্ৰক্ৰিয়াত শিক্ষক আৰু শিক্ষাৰ্থীসকলৰ মাজত শ্ৰেণীকোঠাৰ অৰ্থপূৰ্ণ বাৰ্তালাপৰ এটা প্ৰয়োজন হয় যে আমি এটা শ্ৰেণীত যদি থাকো শিক্ষা প্ৰদান কৰিব লাগে তেতিয়াহলে আমি ছাত্ৰ ছাত্ৰীসকলৰ লগত শিক্ষকসকলে কথা পতাটো খুবেই প্ৰয়োজন ছাত্ৰ শিক্ষকৰ কথা বতৰা হ'ব ছাত্ৰ ছাত্ৰীৰ মাজত কথা বতৰা হ'ব এটো খুবেই প্ৰয়োজন গতিকে পেডাগজিৰ মূল লক্ষ্যটো কি শিক্ষা বিজ্ঞানৰ মূল লক্ষ্যটো হৈছে যে শিক্ষাৰ্থীসকলক তেওঁলোকৰ আগতীয়া শিক্ষাৰ ওপৰত নতুন জ্ঞান গঢ়ি তুলিব লাগিব আৰু নতুন দক্ষতা দিব লাগিব নতুন ভাৱে দক্ষতা আহৰণ কৰি মনোভাৱ বিকাশ কৰাত আমি সহায় কৰিব পাৰো গতিকে পেডাগজি নোহোৱাকৈ শিক্ষা ব্যৱস্থাটো আগুৱাই যাব নোৱাৰে কাৰণ পেডাগজি কি কৰিব আমাৰ শিক্ষাৰ্থীসকলে পোৱা জ্ঞানসমূহত নতুন দক্ষতা আনি দিব যাতে তেওঁলোকে নতুন মনোভাৱেদি আগবাঢ়ি যাব পাৰে তাৰ পিছত চোৱা শিক্ষা বিজ্ঞানে বিষয়সমূহৰ গভীৰ শিক্ষা প্ৰদান কৰে শিক্ষা বিজ্ঞানে মানে পেডাগজি কি কৰিব বিষয়সমূহৰ গভীৰ শিক্ষাটো প্ৰদান কৰে শিক্ষাৰ্থীসকলৰ সৈতে কাৰ্যকৰীভাৱে বাৰ্তালাপ কৰিবলৈ শিক্ষকৰ শিক্ষা বিজ্ঞান আৰু পাঠ্যক্ৰমৰ স্পষ্ট বুজাবুজি থাকিব লাগে তেতিয়াহলে শিক্ষাৰ্থীসকলে কি হ'ব তেওঁলোকৰ ধাৰণাবোৰ কি কৰিব পাৰে ভাগ বতৰা কৰি ল'ব পাৰে আৰু পাঠ্যক্ৰম কেনেদৰে লেনদেন কৰা হ'ব আৰু তেওঁলোকৰ পৰা কি আশা কৰা হয় সেই বিষয়ে ভালদৰে বুজিব পাৰে শিক্ষাৰ্থীসকলে তেওঁলোকৰ জ্ঞানৰ আধাৰ বৃদ্ধি কৰিব পাৰে আৰু তেওঁলোকৰ জীৱন প্ৰেক্ষাপটত এনে জ্ঞানৰ উপযোগিতাৰ বিষয়েও বুজিব পাৰে শিক্ষাৰ্থীসকলে তেওঁলোকৰ নিজৰ সাংস্কৃতিক জ্ঞানৰ ওপৰত সদায় আকৰ্ষিত কৰিব পাৰে তেওঁ যে নিজা সাংস্কৃতিক জ্ঞান আছে এই জ্ঞানখিনি কেনেকৈ গম পাব পেডাগজিৰ দ্বাৰা তেওঁলোক অনন্য আৰু ব্যক্তিগতভাৱে চিন্তা আৰু মতামতো ৰাখিব পাৰে উপযুক্ত শিক্ষা বিজ্ঞানৰ সৈতে লেনদেন কৰা পাঠ্যক্ৰমে শিক্ষাৰ্থীসকলক কি কৰে নতুন ধাৰণাবোৰ অধিক নিৰপেক্ষ আৰু অৰ্থপূৰ্ণভাৱে প্ৰতিফলিত কৰিবলৈ অনুমতি দিয়ে সুপৰিকল্পিত পাঠ্যক্ৰমৰ প্ৰত্যাশা শিক্ষা বিজ্ঞান এনে প্ৰসংগবোৰ বিবেচনা কৰিব লাগিব য'ত কি শিকা হয় আমাৰ এই বস্তুবিলাক যে পাঠ্যক্ৰমৰ জৰিয়তে অৰ্থ ৰণনীতিৰ নেতৃত্ব দিয়ে যে শিক্ষা বিজ্ঞান নোহোৱাকৈ পাঠ্যক্ৰম আগবাঢ়িবই নোৱাৰে কাৰণ গোটেই সমগ্ৰ প্ৰক্ৰিয়াটো কেনেকৈ আগবাঢ়ি যাব আমাৰ বিষয়বস্তুবিলাক সব নিৰ্ধাৰণ কোনে কৰে পেডাগজি বিলাকে যে সঠিক পেডাগজি কি কৰে শিক্ষাৰ্থীসকলক চিন্তাৰ সৰল প্ৰক্ৰিয়া মুখস্থ কেনেকৈ কৰিব লাগে বুজিব কেনেকৈ লাগে আকৌ বিশ্লেষণ কেনেকৈ কৰিব লাগে তাৰ পিছত মূল্যাঙ্কন কেনেকৈ কৰিব লাগে আকৌ মূল্যাঙ্কন কৰিলেই নহব তেওঁলোকে পঢ়া বস্তুটো কেনেকৈ আগবাঢ়ি যাব পাৰে এইবিলাকত কি কৰিব পাৰে পেডাগজি হেল্প কৰে শিক্ষা বিজ্ঞান হৈছে পদ্ধতি বা কৌশলৰ বিকল্প গতিকে পেডাগজি মানে সাবষ্টিটিউট স্কিল বিলাকৰ এটা সাবষ্টিটিউট ই হৈছে এক সৃষ্টিশীল প্ৰচেষ্টা শিক্ষা বিজ্ঞান বিষয়বস্তু শিক্ষাৰ্থী আৰু আত্মৰ বিষয়ে প্ৰয়োজনীয় জ্ঞানৰ সৈতে বিবেচনামূলক আৰু তাৎক্ষণিক যুক্তিৰ দ্বাৰা গঢ় লৈ উঠে কিয়নো শিক্ষাগত যুক্তিয়ে কল্পনা ইনটিউশন আৰু অভিব্যক্তিৰ প্ৰয়োজন হয় ইয়াক কলা হিচাপেও কি কৰিব পাৰি গণ্য কৰিব পাৰি ই শিক্ষাৰ্থীসকলৰ অভিজ্ঞতাৰ নিৰন্তৰ উপাদানৰ সৈতে জড়িত হৈ থাকে শিক্ষাৰ্থীসকলে তেওঁলোকৰ অভিজ্ঞতাৰ বিষয়ে সদায় অৱগত হৈ থাকে তেওঁলোকৰ চিন্তা প্ৰক্ৰিয়া আৰু যুক্তি বিকাশত ধাৰণাবোৰ অতি গুৰুত্বপূৰ্ণ আমি স্বীকাৰ কৰা উচিত যে
শিশুৱে বহু কথা শিকে কিয়নো নতুন শিকাৰ পৰিৱেশৰ সংস্পৰ্শলৈ অহাৰ বাবে তেওঁলোকে শিকাৰ সামৰ্থ্য ক্ষমতা আৰু জ্ঞানৰ আধাৰ বাঢ়ি গৈ থাকে যে নতুন নতুন পৰিৱেশ আহিব সেই পৰিৱেশৰ লগত তেওঁলোকে সংস্পৰ্শিত হ'ব আৰু তেওঁলোকৰ কি হয় তেতিয়া শিকাৰ সামৰ্থ্যটো ক্ষমতাটো আৰু জ্ঞানৰ আধাৰটো কি হৈ থাকে বাঢ়ি গৈ থাকে শ্ৰেণীকোঠাৰ প্ৰক্ৰিয়াবোৰত অংশগ্ৰহণমূলক শিক্ষণৰ প্ৰয়োজনীয়তা হৈছে এক শিক্ষণ ৰণনীতি য'ত শিক্ষক আৰু শিক্ষাৰ্থীসকলে বিচাৰৰ ভয় নোহোৱাকৈ তেওঁলোকৰ ব্যক্তিগত আৰু সামূহিক অভিজ্ঞতা ভাগ বতৰা কৰে আৰু প্ৰতিফলিত কৰে সংঘৰ্ষ আজি শ্ৰেণীকোঠাত এক প্ৰত্যাশিত অংশ যে ক্লাছটো লাগিবই কনফ্লিক্ট লাগিবই গতিকে এই কনফ্লিক্টৰ শিক্ষাগত সঁজুলি হিচাপেও ব্যৱহাৰ কৰিব পাৰি যদি শিশুসকলক যাতে এই কনফ্লিক্টৰ লগত মোকাবিলা কৰিবলৈ আমি সক্ষম কৰি তুলিব পাৰো তেতিয়াহে ইয়াৰ প্ৰকৃতি আৰু ইয়াৰ জীৱনত ভূমিকাৰ বিষয়ে সজাগতা হ'ব এই শিক্ষাৰ্থীসকলক তেওঁলোকৰ পৰিৱেশত থকা উপাদানবোৰৰ বিষয়ে মন্তব্য তুলনা আৰু চিন্তা কৰিবলৈ উৎসাহিত কৰি নিৰ্মাণ কৰিব পাৰি শিক্ষা এনে এক বিজ্ঞান বা এনে এক কৌশল যি কেৱল ব্যক্তিগত আৰু সামূহিক অভিজ্ঞতাখিনিক নিশ্চিত নকৰে কিন্তু লগতে এইবোৰৰ ক্ষমতা আৰু উত্থাপনৰ বৃহত্তৰ সামাজিক গাঁথনিৰ ভিতৰত কি কৰে চিনাক্ত কৰে ই শিক্ষাৰ্থীসকলক শ্ৰেণীকোঠাত মাত মাতিবলৈ সহায় কৰে আৰু এটা কৌশল এই কৌশলেদি যেতিয়া ল'ৰা ছোৱালী আগবাঢ়ি যায় তেওঁলোকৰ মতামতটো কি কৰিব পাৰে ব্যক্ত কৰিব পাৰে আৰু লগতে আনে কি মতামত দিয়ে সেইটোৰ বিষয়ে শুনাৰ কাৰণেও তেওঁলোকক ধৈৰ্যশীল কৰি তোলে পেডাগগ হিচাপে আমি টিচাৰ্ছবিলাক কি টিচাৰ এডুকেটৰ্ছৰ পেডাগগ যে পেডাগগ হিচাপে আমাৰ কি ৰোলটো হ'ব যে আমি শিক্ষাৰ্থীসকলক কি কৰিব লাগে কিছুমান কাৰ্য কৰিব লাগিব এক্টিভিটি কিছুমান কৰিব দিব লাগিব আৰু সেই এক্টিভিটিবিলাকত মুক্তভাৱে নিজকে প্ৰকাশ কৰাৰ বাবে এক সুৰক্ষিত স্থান প্ৰদান কৰিব লাগে তেওঁ এনে বিশ্বাসৰ পৰিৱেশ প্ৰদান কৰিব লাগে য'ত শিশুৱে যিকোনো সমস্যা কি কৰিব পাৰে উত্থাপন কৰিব পাৰে তেওঁলোকৰ অভিজ্ঞতা ভাগ বতৰা কৰিব পাৰে সিদ্ধান্ত লোৱাৰ প্ৰক্ৰিয়াৰ বিষয়ে আলোচনা কৰিব পাৰে এইখিনি হ'ল তোমালোকৰ সম্পৰ্ক এতিয়া এনচিএফে কৈছে যে আমি ক্লাছৰুমত কি কৰিব লাগে সব পেজ নাম্বাৰ শিক্ষকে ছাত্ৰ ছাত্ৰীসকলক এংগেজ কৰি ৰখাটো অতি দৰকাৰী আৰু এই যে তেওঁলোকক কাৰ্যক্ষম কৰি ৰাখিব সেইটো স্কুল ৰিলেটেড এটা এক্টিভিটিয়ে এনচিএফে কৈছে নেশ্যনেল কাৰিকুলাম ফ্ৰেমৱৰ্কে কৈছে যে ল'ৰা ছোৱালীক যে এক্টিভিটিৰ লগত মানে এংগেজ কৰি এইটো স্কুল ৰিলেটেড এক্টিভিটি নাথিং এলছ ষ্টুডেণ্টবোৰে মাত্ৰ ইয়ং পিপুল নহয় যাক কৌশলৰ দ্বাৰা কিছুমান শিকাব পৰা যায় বিভিন্ন মাধ্যমৰ আমি ইউজ কৰিব পাৰোঁ শিক্ষা প্ৰদান কৰোঁতে কৌশল হিচাপে ইউজ কৰিব পাৰোঁ টিভি ইউজ কৰিব পাৰোঁ কেতিয়াবা আমি সং ইউজ কৰিব পাৰোঁ ৰেডিঅ' ইউজ কৰিব পাৰোঁ কেতিয়াবা আমি এডভাৰটাইজ ইউজ কৰিব পাৰোঁ বিভিন্ন আৰ্ট ইউজ কৰিব পাৰোঁ এইবিলাক কি হৈছে পাঠ্যক্ৰমৰ ভিতৰৰে বস্তু যে আমি ডিল কৰোঁতে ল'ৰা ছোৱালীৰ লগত কনফ্লিক্টখিনি ডিল কৰিব যাওঁতে আমি বিভিন্ন মাধ্যম ইউজ কৰিব পাৰোঁ এই মাধ্যমবিলাক যেনে টিভি ৰেডিঅ' এক্সেট্ৰা এক্সেট্ৰা গতিকে পেডাগজি শব্দটো কি হৈছে যে তোমাৰ টেকনিক বা মেথডৰ এটা ছাবষ্টিটিউট বুলি ধৰিব পৰা হা গতিকে তোমাৰ পেডাগজি নহ'লে কাৰিকুলাম আগবাঢ়ি যাব নোৱাৰে এতিয়া 4.4.1ত আহা পেজ নম্বৰ 75 তাতে কৈছে পেডাগজিকেল কনচিডাৰেশ্যন ইন কাৰিকুলাম
সেইখিনি কেনেকে আমি শিক্ষা বিজ্ঞানটো বিবেচনা কৰি লৈছো পাঠ্যক্ৰমত প্ৰযুক্তিগত পৰিৱৰ্তন আহিছে আহাৰ লগে লগে আমাৰ শিক্ষকসকলৰ ৰোলটো চেঞ্জ হৈছে তেওঁলোকৰ প্লেচটো চেঞ্জ হৈছে তেওঁলোক শিক্ষা প্ৰক্ৰিয়াৰ কেন্দ্ৰৰ পৰা স্থানান্তৰিত কৰা হৈছে জ্ঞানৰ পৃথিৱীখনক এতিয়া কি বুলি ধৰা হয় পেছাদাৰী হিচাপে গণ্য কৰা হয় তথ্য প্ৰচাৰৰ প্ৰক্ৰিয়াত জ্ঞান সৃষ্টিত শিক্ষকৰ বিস্ফোৰণে অৰিহণা যোগাব লাগে আজি শিক্ষকসকলক কি তোমাৰ জ্ঞানৰ প্ৰতিশ্ৰুতি হিচাপে গণ্য কৰা ধৰিব নোৱাৰি শিশু কেন্দ্ৰিক হৈ গৈছে শিক্ষা প্ৰণালীটো শিশু কেন্দ্ৰিক মানে তোমাৰ কোনে কোনে শিশু কেন্দ্ৰিক আনিছে যে ৰুছো পেষ্টালজি ফ্ৰয়বেল মাৰিয়া এইবিলাক হৈছে পশ্চিমীয়া সংস্কৃতিৰ পশ্চিমীয়া দেশৰ যিবিলাক দাৰ্শনিক আছিলে তোমাৰ কোন কোন হল ৰুছো পেষ্টালজি মাৰিয়া ফ্ৰয়বেল এওঁলোক আৰু আমাৰ পূবৰ আমাৰ যিখিনি ভাৰতীয় সংস্কৃতিত যিবিলাক দৰ্শনত হেৰি হৈ আছে তেওঁলোক কোন হল মহাত্মা গান্ধী টেগোৰ তাৰপিছত বিবেকানন্দ এইবিলাক কৃষ্ণমূৰ্তি গিজুভাই এইবিলাক লোকসকলে এই দাৰ্শনিকসকলে কি কৰিছিল যে শিক্ষা আমাৰ শিশু কেন্দ্ৰিক হ'ব লাগে যে শিশু কেন্দ্ৰিক শিক্ষা হ'ব লাগিলে যে আমাৰ শিক্ষকসকলে শিশুৰ লগত সম্পৰ্কিত কাৰ্যসমূহ আগবঢ়াই নিব লাগিব যে তেওঁ য'ত শিশুসকলৰ নিজৰ বিকাশ হ'ব পাৰে নিজৰ কাৰ্যকলাপসমূহৰ বাবে তেওঁলোক তৎপৰ হ'ব পাৰে তাৰ বাবে শিক্ষকে শিশুসকলক জানিব লাগিব এনেইতো তেওঁলোকে আগবঢ়াব নোৱাৰে তেওঁলোকক অধিক উদ্দেশ্যপূৰ্ণভাৱে তেওঁলোকক নতুন নতুন ভূমিকা পালন কৰিবলৈ অধিক ট্ৰেইনিং দিব লাগিব ট্ৰেইনিং এনে দিলে নহব ট্ৰেইনিংটো কি হ'ব লাগিব প্ৰণালীবদ্ধ হিচাপে ট্ৰেইনিং দিব লাগিব পাইলো ফাইৰে তেওঁ ভাবিছিল যে এজন শিক্ষক এজন অত্যাচাৰকাৰী নিৰ্ধাৰক বা বস্তু প্ৰবঞ্চকৰ সৈতে তুলনা কৰিব পাৰে কিন্তু শিক্ষাৰ কোনো কাৰ্যকৰী বিকল্প হিচাপে এতিয়াও কিন্তু নিশ্চিতভাৱে প্ৰদৰ্শন কৰা হোৱা নাই যিয়ে শিক্ষক বা প্ৰশিক্ষকক সম্পূৰ্ণৰূপে বাদ দিয়ে সেই পাঠ্যক্ৰমে শিক্ষকক যি প্ৰয়োজন সেয়া উন্নত কৰাৰ সুযোগ আৰু স্বাধীনতা দিব লাগিব যাতে তেওঁলোকে কি কৰিব পাৰে শিক্ষাদানত জড়িত হৈ থকা শিক্ষণ প্ৰক্ৰিয়া পৰীক্ষা আৰু কৃতিৰ জৰিয়তে উদ্ভাৱনৰ পদ্ধতি সলনি কৰিব পাৰে আনহাতে শিক্ষাৰ মানদণ্ড কিন্তু উন্নত কৰিব নোৱাৰি অৱশ্যে শিক্ষকসকলৰ আকৰ্ষণীয় পেছাদাৰী ক্ষমতা থাকিব লাগিব তেওঁলোকে শিক্ষা বিজ্ঞানৰ প্ৰকৃতি সলনি কৰিবলৈ আৰম্ভ কৰিব লাগিব এতিয়া চোৱা পেজ নাম্বাৰ 77 তাতে কি হৈছে NCF 2005 এইখন তোমালোকক দিছে যে আগতে কেনেকুৱা আছিল শিক্ষকৰ ৰোলটো এতিয়া কেনেকুৱা হৈছে যে আগতে অকল কি আছিল টিচিঙত আছিল লাৰ্নিং আগতে কি আছিল শিক্ষক কেন্দ্ৰিক আছিল এতিয়া হল শিক্ষাৰ্থী কেন্দ্ৰিক আগতে কি আছিল শিক্ষা প্ৰদান কৰা শিক্ষক আছিল এতিয়া কি হল শিক্ষাৰ্থী বিলাকেহে এক্টিভিটি অৰিয়েন্টেড হৈ গল পাঠ্যক্ৰমৰ স্থিৰটো ডিজাইন যিটো পাঠ্যক্ৰমৰ ডিজাইন আছে এইটো স্থিৰ হৈ থাকিল আৰু ইফালে নমনীয় পদ্ধতি আৰু পাঠ্যক্ৰম হ'ল শিক্ষকে যাতে কি হৈছিলে আগতে ডাইৰেকশ্যন দিছিল এতিয়া শিক্ষাৰ্থীসকল স্বায়ত্তশাসিত আৰু স্বতন্ত্ৰ তাৰপিছত কেৱল পাঠ্যপুথিৰ পৰাহে শিকা হৈছিল আগতে এতিয়া যিমান য'ত মেটেৰিয়েল আছে সেই মেটেৰিয়েলছ বিলাকৰ পৰা শিকা যায় শ্ৰেণীকোঠাৰ ভিতৰত শিকিছিল এতিয়া কিন্তু সমাজ আৰু প্ৰকৃতিৰ এক বহল পৰিপ্ৰেক্ষিতত শিকা হয় আগতে শুনি পঢ়ি শিকিছিল এতিয়া পঢ়ি আৰু শুনি নহয় এতিয়া কৰি পেলাই শিকিব তাৰপিছত কি হ'ল মাজে সময়ে পৰীক্ষা লৈছিল আগতে মূল্যাংকনৰ বাবে এতিয়াও কিন্তু পৰীক্ষা কণ্টিনিউয়াছলি হয় কম্প্ৰিহেনসিভ ৱেত এতিয়াও পৰীক্ষা হয়
বিদ্যালয়ত বিভিন্ন বিষয়ৰ শিক্ষাদান আৰু শিক্ষাৰ দৃষ্টিভংগী স্বাভাৱিকতে সেই নিৰ্দিষ্ট বিষয়টোৰ প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰে শিশুকেন্দ্ৰিক শিক্ষাৰ ধাৰণাটো শিশুৰ দক্ষতা আৰু সম্ভাৱনাৰ সম্পৰ্কৰ পাঠ্যক্ৰমৰ ওপৰত আধাৰিত প্ৰতিটো শিশুৱে তেওঁলোকৰ নিজৰ আগ্ৰহ আৰু অন্তৰ্নিহিত সম্ভাৱনা উপলব্ধি কৰাৰ সুযোগ পাব লাগে কিয়নো হাৱাৰ্ড গাৰ্ডেনাৰৰ মতে শিশুৰ বিভিন্ন প্ৰকাৰৰ কি থাকে বুদ্ধিমত্তা থাকে যেনে মৌখিক ভাষিক যৌক্তিক গাণিতিক অস্তিত্ববাদী শাৰীৰিক কাইনেস্থেটিক সংগীত স্থানিক দৃশ্য প্ৰকৃতিবিদ আন্তঃব্যক্তিগত আৰু আন্তঃব্যক্তিগত আৰু আন্তঃব্যক্তিগত শিক্ষাৰ্থী শিকাৰ বাবে বিভিন্ন ধৰণৰ কি হ'ব লাগে সুযোগ পাব লাগে আৰু একে সময়তে সকলো শিশুৰ পৰা সকলো ক্ষেত্ৰতে একে ধৰণৰ প্ৰত্যাশা আমি মানে বিচাৰিব নালাগে তাৰপিছত আহা 4.5 যেটো দিছে ভেৰিয়াছ ইস্যুজ ইন কাৰিকুলাম যে পাঠ্যক্ৰমৰ লগত বিভিন্ন কেনেকুৱা ইস্যুবিলাক জড়িত হৈ থাকিব পাৰে যে প্ৰথম ইস্যু হৈছে দা নেশ্যনেল ভাৰ্চেছ লোকেল কাৰিকুলাম আমি কোনটো কাৰিকুলাম লম নেশ্যনেল যেটো বনাইছে এইটো লম নে আমি ষ্টেটত বনোৱা কাৰিকুলামটো লম যে ৰাষ্ট্ৰীয় বনাম স্থানীয় পাঠ্যক্ৰম যে ভাৰতৰ দৰে এক ৰাষ্ট্ৰ এক পাঠ্যক্ৰম অনুসৰণ কৰা সম্ভৱ নহয় ভাৰত এখন গণতান্ত্ৰিক দেশ ভাৰত এখন বিশাল মানে ৰাষ্ট্ৰ যে বিশাল ৰাষ্ট্ৰ এখনত একে পাঠ্যক্ৰমটো কেনেকৈ চলিব সকলোৰে কাৰণে পূবৰ পৰা পশ্চিমলৈ উত্তৰৰ পৰা দক্ষিণলৈ ইমান এখন বিশাল দেশ য'ত ইমান 300 কৰোৰৰ ওপৰ জনসংখ্যা আছে ইয়াৰ ডেমোগ্ৰাফিকটো অলপ বেলেগ ধৰণৰ সামাজিক জীৱনটো বেলেগ ধৰণৰ এনেকুৱা বিভিন্ন সাংস্কৃতিক বৈশিষ্ট্য থকা ভৌগোলিক অৱস্থানৰ কাৰণে ভাৰতত একে পাঠ্যক্ৰম চলোৱাটো অসম্ভৱ কথা সেয়ে পাঠ্যক্ৰমটো শিশুসকলৰ আঞ্চলিক প্ৰেক্ষাপটৰ ওপৰত সংযোগ কৰিবলৈ পৰ্যাপ্ত স্থানীয় সমলৰ প্ৰাসংগিকতা আমি গুৰুত্ব দিব লাগিব ভাৰতত আমি ৰাষ্ট্ৰীয় পৰ্যায়ত ৰাষ্ট্ৰীয় পাঠ্যক্ৰমৰ পৰিগঠনাবোৰ পৰামৰ্শ দিব লাগিব আৰু ৰাষ্ট্ৰীয় পৰিগঠনৰ লগত আঞ্চলিক বিষয় দুইটা বিবেচনাত ৰাখি ৰাজ্যসমূহক তেওঁলোকৰ নিজা পাঠ্যক্ৰম প্ৰস্তুত কৰাৰ বাবে স্বায়ত্ত শাসন প্ৰদান কৰি এক মধ্যম পথ অনুসৰণ কৰিছে পাঠ্যক্ৰমৰ স্থানীয়কৰণত কি কৰিব লাগিব স্থানীয় সামগ্ৰীৰ ব্যৱহাৰ শিক্ষাৰ বিষয়ে আৰু বস্তু হিচাপে অন্তৰ্ভুক্ত হৈ থাকিব য'ত স্থানীয় সংস্কৃতি পাঠ্যক্ৰমৰ এক অবিচ্ছেদ্য অংশ হ'ব সেয়েহে এক স্থানীয় প্ৰকাৰৰ পাঠ্যক্ৰমৰ প্ৰয়োজন য'ত স্থানীয় সামগ্ৰী ভাষা সমস্যা আৰু প্ৰসংগৰ সৈতে গোলকীয় বা ৰাষ্ট্ৰীয় বিষয়বোৰ ৰক্ষা কৰিব লাগে গতিকে পাঠ্যক্ৰমৰ শক্তি প্ৰদান কৰিবলৈ হলে পাঠ্যক্ৰমৰ বৈচিত্ৰতাৰ বিষয়বোৰ সমাধান কৰা প্ৰয়োজন আৰু এটা কথা মনত ৰাখিব লাগিব যে পাঠ্যক্ৰমটো যদিও স্থানীয় মানে স্থানীয় কনটেক্সটত লৈ পেলাই আমি আগবাঢ়িম কিন্তু এটা কথা মনত ৰাখিব লাগিব যে ল'ৰা ছোৱালীৰ বিকাশৰ বাবে কিন্তু ৰাষ্ট্ৰীয় পৰ্যায়ৰ আমাৰ প্ৰাসংগিকতা থাকিবই লাগিব যে আমি ল'ৰা ছোৱালীক লোকেল মেটেৰিয়েল ইউজ কৰিব দিব লাগিব সাবজেক্টটো জনাৰ কাৰণে বা ইনষ্ট্ৰাকচনটো জনাৰ কাৰণে কিন্তু তাতে আমি কি হ'ব লাগিব মানে সীমাবদ্ধ থাকিব নালাগিব ই ইন্টিগ্ৰেল পাৰ্ট হৈ থাকিব পাৰে যিকোনো বস্তু এটা শিকিবৰ বাবে গতিকে তোমাৰ গোলকীকৰণ বস্তুটো লাগিবই কাৰণ গোলকীকৰণ নহলে পৃথিৱীখন আগবাঢ়ি যে আছে লোকেলত পৰি থাকিলে ল'ৰা ছোৱালীবিলাকে আগ নাবাঢ়িব তাৰপিছত কৈছে 2 নম্বৰ পাঠ্যক্ৰমৰ প্ৰাসংগিকৰণ জ্ঞানৰ মূল লক্ষ্যটো কি বিশ্বৰ সৈতে সংযোগ স্থাপন কৰা শিক্ষণিকৰণ প্ৰক্ৰিয়াত প্ৰাসংগিকৰণে শিক্ষাৰ্থীসকলক পাঠ্যক্ৰমৰ জৰিয়তে সমসাময়িক শিক্ষাবিলাক দিবলৈ আমাৰ সহায় কৰে এতিয়া প্ৰাসংগিকৰণ মানে কি বুজিছা
যে কনটেক্সচুৱেলাইজেশ্যন, যে প্ৰাসংগিকৰণে সমৰ্থন কৰে যে শিক্ষাৰ্থীসকলে সৰ্বশ্ৰেষ্ঠ শিকক আৰু প্ৰাসংগিকতা থাকিব। 2 নম্বৰ হৈছে শিক্ষাৰ দ্বাৰা শিকা, প্ৰয়োগ কৰা শিকা, স্থানীয়কৰণ আৰু শিক্ষাদানত প্ৰাসংগিকৰণ কাৰ্যকৰী কৰা প্ৰবঞ্চনামূলক শিক্ষা সমৰ্থন কৰে। শ্ৰেণীকোঠাৰ শিক্ষাদান শিক্ষকসকলৰ দ্বাৰা ভালদৰে অনুকূলিত আৰু ব্যৱহাৰযুক্ত কৰিব লাগে। তেতিয়া শিক্ষকসকলে বিভিন্ন প্ৰাসংগিক বিষয়বোৰৰ ওপৰত পাঠবিলাক প্ৰস্তুত কৰি উপস্থাপন কৰি পেলাই আমাৰ উঠি অহা প্ৰজন্মৰ কি কৰিব পাৰে, ধাৰণাবিলাক বুজিব পাৰে। পাঠ্যক্ৰমৰ প্ৰাসংগিকৰণ হৈছে শিক্ষা বিজ্ঞানৰ এক অন্তৰ্নিহিত অংশ, য'ত শিক্ষকে শিক্ষাৰ্থীসকলৰ জীৱনৰ পৰা স্থায়ী সামগ্ৰী, কাৰ্যকলাপ, আগ্ৰহ, সমস্যা আৰু প্ৰয়োজনীয়তাৰ বিষয়ে ব্যৱহাৰ কৰে। ই শিক্ষাৰ্থীসকলক নিৰ্দিষ্ট দক্ষতা শিকা, অনুশীলন কৰা আৰু মূল্যাংকন লাভ কৰাত সহায়ক হ'ব পাৰে বুলি উনুকিয়ায়। শিক্ষাৰ্থীসকলৰ বাবে সমস্যা ৰখাৰ বাবে কিছুমান ঠাই সৃষ্টি কৰি লয় আৰু সেইবোৰ সমাধান কৰাৰ বাবে একত্ৰিত কৰাৰ ৰণনীতি বিকাশ কৰা হৈছে। এতিয়া চাওক, প্ৰাসংগিকৰণ কৰোঁতে আমি কি কি পদক্ষেপ ল'ব লাগিব। শিক্ষাৰ্থীৰ প্ৰয়োজনীয়তা আৰু সমস্যাখিনি আমি প্ৰথমতে ফাইণ্ড আউট কৰি ল'ব লাগিব। দ্বিতীয়তে প্ৰাসংগিক তথ্য আৰু সামগ্ৰীবিলাক সংগ্ৰহ কৰিব লাগিব। তৃতীয়তে প্ৰাসংগিক পাঠ প্ৰস্তুত কৰা আৰু শিকোৱা হ'ব লাগিব। চতুৰ্থতে শিক্ষাৰ্থীসকলক তেওঁলোকৰ বাস্তৱ পৃথিৱীত শিকাটো ব্যৱহাৰ কৰিবলৈ উৎসাহিত কৰিব লাগে। প্ৰাসংগিক পাঠ প্ৰতিফলিত কৰিব লাগিব আৰু তাক পাবৰ কাৰণে চেষ্টা কৰিব লাগিব। এই ধৰণৰ পাঠ্যক্ৰমত সামাজিক, সাংস্কৃতিক আদি শিক্ষা বিজ্ঞানে আমাৰ সৃষ্টি কৰে। এই শিক্ষামূলক পদ্ধতিটো শিক্ষাদানৰ বাবে শিক্ষাৰ্থকেন্দ্ৰিক দৃষ্টিভংগীৰ ওপৰত নিৰ্ভৰ কৰে, যাৰ দ্বাৰা শিক্ষকসকলে শিক্ষাৰ্থীৰ সামাজিক, সাংস্কৃতিক শক্তিসমূহ চিনাক্ত কৰে আৰু তাৰ প্ৰতিপালন কৰে, যাতে শিক্ষাৰ্থীসকলে প্ৰত্যাশিত শিক্ষা সমাপ্ত কৰিব পাৰে। পাঠ্যক্ৰম তত্ত্বক অনুশীলনৰ সৈতে সম্পৰ্কিত কৰিব পাৰে। ৰিলেটিং কাৰিকুলাম থিয়ৰী টু প্ৰেক্টিছ, তোমালোকৰ পেজ নাম্বাৰ 79ত আছে। মুঠতে আমি এটা কথা মনত ৰাখিব লাগিব, কনটেক্সচুৱেলাইজেশ্যনত আমি ল'ৰা ছোৱালীখিনি একেবাৰে ক্লাছৰ বাহিৰত থকা কথাবিলাক যে ক'ব নিদিম সেইটো নহয়। ইয়াৰ কাৰণে আমি ল'ৰা ছোৱালীক স্কোপ দিব লাগিব যে তোমালোকে এইবিলাক কথা জানা, এইবিলাক কথা জানিবৰ কাৰণে পাঠ্যক্ৰমত সন্নিৱিষ্ট কৰিব লাগিব আমাৰ লোকেল কথাবিলাক। যেনেকৈ বিহাৰত যিখন পাঠ্যক্ৰম চলে তাতে ৰুৰেল ইণ্ডিয়াৰ কথা লিখা আছে। ৰুৰেল ইণ্ডিয়া যেতিয়া ষ্টুডেণ্টছবোৰে শিক্ষাৰ নিজৰ চাৰিওফালৰ পৰিৱেশৰ লগত নিজে স্তৰত আহৰণ কৰা জ্ঞানবোৰৰ সংযোগ কৰাব পাৰে, যে তেওঁ যিখিনি আহৰণ কৰিছিল নলেজ, সেইখিনি নলেজ কিন্তু তেওঁ শ্বেয়াৰ কৰিব পাৰে। নহ'লে বিদ্যালয়ত শিক্ষণে কি হ'ব, প্ৰক্ৰিয়া হিচাপে যোগদান কৰাত অসুবিধা হ'ব। তাৰপিছত আহা বেচিক প্ৰিন্সিপলছ অফ থিয়ৰী অৰ বেলেঞ্চ। এজন শিক্ষকে আশা কৰে যে তেওঁলোকৰ শিক্ষাৰ্থীসকলে কেৱল তত্ত্ব শিকিব আৰু তত্ত্ববোৰ কিয় গুৰুত্বপূৰ্ণ বুজিব নোৱাৰে, কিন্তু লগতে ব্যৱহাৰিকভাৱে তাত্ত্বিক পৰিকাঠামোবোৰ কেনেদৰে প্ৰয়োগ কৰিব লাগে সেইবোৰ শিকিব।
শিক্ষকে পাঠ্যক্ৰমত তত্ত্ব আৰু অনুশীলনক এনেধৰণে একত্ৰিত কৰি ল'ব লাগে যাতে শিক্ষাৰ্থীসকলৰ প্ৰাসংগিক আৰু অৰ্থপূৰ্ণ হ'ব, যে শিক্ষাৰ্থীসকলক তাত্ত্বিক ধাৰণা শিকাৰ বাবে অধিক সম্পৰ্কিত কৰাত সহায় কৰে। শিক্ষকে প্ৰক্ৰিয়া আদিৰ ওপৰত আধাৰিত পাঠ্যক্ৰমত দুটা পৰিপূৰক দিশ হিচাপে তত্ত্ব আৰু অনুশীলনক ধাৰণা কৰা উচিত। এতিয়া আহা 4.5.3 ৰিলেটিং কাৰিকুলাম থিয়ৰী অৰ প্ৰেক্টিচ। এইটো তোমালোকে এতিয়া কি কৰিবা যে তথ্য আৰু যোগাযোগ প্ৰক্ৰিয়া ICTৰ বিস্ফোৰণে তথ্য মনত পেলোৱাৰ সামৰ্থ্যৰ পৰা সমস্যাবোৰ সংজ্ঞায়িত কৰাৰ সামৰ্থ্যলৈকে নিৰ্বাচিতভাৱে তথ্যবিলাক পুনৰুদ্ধাৰ কৰি পেলাই সেইবিলাকৰ ৰিপৰ্ট বনাব লাগিব। সেইবিলাকক পুনৰুদ্ধাৰ কৰিব লাগিব, সমস্যাবোৰ নমনীয়ভাৱে সমাধান কৰাত তেওঁলোকে অলপ গুৰুত্ব দিব লাগিব যে ICT ব্যৱহাৰ কৰি পেলাই আমি কিজানি যিবিলাক হেৰাই যাব ধৰিছে সেই তত্ত্বসমূহ পুনৰুদ্ধাৰ কৰিব পাৰোঁ আৰু সেইবিলাকৰ দ্বাৰা সমস্যাবিলাক আমি নমনীয়ভাৱে আমি সলনি কৰিব পাৰোঁ। ICTয়ে শিক্ষাৰ্থীসকলক নতুন সুযোগ দিয়ে আৰু তেওঁলোকে নিজা সৃষ্টিশীল কল্পনাৰে বিভিন্ন মাল্টিমিডিয়া মোডৰ জৰিয়তে তেওঁলোকৰ নিজৰ অভিজ্ঞতা অন্বেষণ কৰাত সহায় কৰে। ICT শ্ৰেণীত বিষয়বোৰ আয়ত্ত কৰাৰ প্ৰয়োজনীয়তাৰ পৰা স্বায়ত্তশাসিতভাৱে শিকাৰ প্ৰয়োজনীয়তালৈকে শিকাৰ প্ৰকৃতি সলনি কৰে। পাঠ্যক্ৰমে ইয়াৰ বিষয়বস্তুত অধিক সুযোগ দিব লাগে। পাঠ্যক্ৰম গৱেষণা আৰু অনুশীলনৰ বাবে মানদণ্ড স্থাপন। এষ্টাব্লিছমেণ্টছ। আমি আৰু এটা কথা মনত ৰাখিব লাগিব, এইটো কোৱাৰ আগতে মই কওঁ যে ICT দি যেতিয়া আমি পাঠ্যক্ৰম শিকাম তেতিয়া আমি ভাৰ্চুৱেল ক্লাছ কৰিব পাৰিম, তাৰপিছত লাৰ্ণিং এপ কিছুমান ডেভেলপ কৰিব পাৰিম, স্মাৰ্ট ক্লাছ কৰিব পাৰোঁ। গতিকে এইবিলাকৰ দ্বাৰাও কিন্তু পাঠ্যক্ৰমখন কি হ'ব, সুখী হ'ব পাৰে। আচ্ছা, এতিয়া ICT ইউজ কৰি পেলাই হেৰি কৰাৰ পিছত লাগিব যে এষ্টাব্লিছমেণ্ট অফ ষ্টেণ্ডাৰ্ডছ ফৰ কাৰিকুলাম এপ্ৰ'চ এণ্ড প্ৰেক্টিচেছ। পাঠ্যক্ৰমৰ মানদণ্ডৰ গৱেষণা কৰাত NCERT, SCERT আৰু বিশ্ববিদ্যালয়ৰ ভূমিকা অতিকে সন্তোষজনক। তেওঁলোকে এনেকুৱা ধৰণৰ ভূমিকা লয় যাৰ দ্বাৰা আমাৰ কিছুমান লোকে ফিল্ড বেছড এক্টিভিটিজ অলছো কৰিব লাগে, যে আধাৰিত গৱেষণা কাৰ্যবোৰো আগুৱাই নিব লাগে। তাৰপিছত আহা পেজ নাম্বাৰ 81। 81ত তোমাৰ 4.6ত কৈছে মুখ্য পাঠ্যক্ৰমৰ পৰিকাঠামোসমূহ। যে 1 নম্বৰটোত কৈছে একত্ৰিত পাঠ্যক্ৰমৰ পৰিকাঠামো, যে ইণ্টিগ্ৰেটেড কাৰিকুলাম কেনেকুৱা হয়। প্ৰায়ে ইয়াৰ পৰিকাঠামো কেনেকুৱা হ'ব, প্ৰায়ে বিষয়ৰ সীমাৰ দ্বাৰা আৰোপ কৰা কোনো প্ৰতিবন্ধকতা অবিহনে শিশুসকলক এক সামগ্ৰিক উপায়েৰে শিকিবলৈ অনুমতি প্ৰদান কৰে। তাৰপিছত কৈছে যে ইণ্টিগ্ৰেটেড যেতিয়া কাৰিকুলাম থাকিব, সিয়ে শিশুসকলক সমলৰ ক্ষেত্ৰত কি কৰে, মৌলিক দক্ষতা আহৰণ আৰু ব্যৱহাৰ কৰাত সহায় কৰে আৰু নিৰন্তৰ সফল শিকাৰ বাবে ইতিবাচক মনোভাৱ বিকশিত কৰে। চি, পাঠ্যক্ৰমত সংযোগ স্থাপন কৰিবলৈ শিশুৰ মনোভাৱ, দক্ষতা আৰু জ্ঞানসমূহ কি কৰে, বিকশিত কৰে। ডি, পাঠ্যক্ৰমৰ কাৰ্যকলাপ শিক্ষকে আৰম্ভ কৰা আৰু নিৰ্দেশিত বিষয়ত পাঠ্যক্ৰমটো উদযাপন কৰে। ই কি হ'ল, এই একত্ৰিত পাঠ্যক্ৰম কৰিলোঁ নহয়, তেতিয়া গোটেই বিশ্বত থকা বস্তুসমূহ শ্ৰেণী সুৰা তোমাৰ
সৰু সৰু গোট, তাৰপিছত ব্যক্তিগত অভিজ্ঞতা, সমালোচনামূলক আৰু সৃজনীল চিন্তাৰ সুযোগ, অৰ্থপূৰ্ণভাৱে শিকাৰ অভিজ্ঞতা লাভ কৰে। এপটোত কৈছে যে ইণ্টিগ্ৰেটেড পাঠ্যক্ৰমে বিভিন্ন প্ৰকাৰৰ মূল্যায়ন যেনে শিক্ষক, সহকৰ্মী আৰু আত্মমূল্যায়নৰ ওপৰত গুৰুত্ব দিয়ে। তাৰপিছত দিছে শিশুসকলক স্বতন্ত্ৰ শিক্ষাৰ্থী হিচাপে সহায় কৰিব লাগিব। এই পাঠ্যক্ৰমে কি নকৰে, মানে সম্পদখিনি কেনেধৰণে ব্যক্তিগতভাৱে বা কোনোবাই নিৰ্দেশ দিলে যে তাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি পেলাই আগবাঢ়িব লাগে। এতিয়া চোৱা, শিক্ষকে সম্পদ প্ৰদান কৰে আৰু ব্যক্তিগত বা শ্ৰেণী নিৰ্দেশনাৰ দ্বাৰা প্ৰয়োজনীয়তা, দক্ষতা আৰু ৰণনীতি শিকায়। যে শিক্ষক এজনে কি কৰে, আমাৰ সম্পদ প্ৰদান কৰে। কেনেকৈ প্ৰদান কৰে? ব্যক্তিগতভাৱে আৰু কিছুমান ক্লাছিক নিৰ্দেশনাৰ জৰিয়তে কিছুমান দক্ষতা আৰু ৰণনীতি শিকায়। এতিয়া যে আমি ইণ্টিগ্ৰেটেড কৰিম, এই ইণ্টিগ্ৰেটেডত 3টা বস্তু আছে। এটা আছে তোমাৰ বহুমুখী দৃষ্টিভংগী, মাল্টি ডিচিপ্লিনাৰী এপ্ৰ'চ। এটা আছে তোমাৰ ইণ্টাৰডিচিপ্লিনাৰী এপ্ৰ'চ। সৰি, এটা আছে আন্তঃশাখা পদ্ধতি আৰু এটা আছে কি ৰূপান্তৰমূলক পদ্ধতি। যে ৰূপান্তৰমূলক পদ্ধতিটো কি হ'ব আমাৰ? এতিয়া চোৱা, তোমাৰ যে বহুমুখী দৃষ্টিভংগী, তাতে তোমাৰ কি হয়, মাল্টি, আমি এনে এটা বিষয়বস্তুৰ চাৰিওফালে থকা শাখাবোৰৰ পৰা প্ৰাসংগিক জ্ঞানসমূহ সংগঠিত কৰোঁ। দক্ষতা, জ্ঞান আৰু মনোভাৱক পাঠ্যক্ৰমত একত্ৰিত কৰিব পাৰোঁ। তাৰপিছত আছে আন্তঃশাখা পদ্ধতি। আন্তঃশাখা পদ্ধতিত কি হ'ল, পাঠ্যক্ৰমটো বিভিন্ন শাখাত সাধাৰণ শিক্ষাৰ চাৰিওফালে সংগঠিত কৰা হয়। ইয়াত শাখাবোৰ চিনাক্ত কৰিব পাৰি। তাৰপিছত আহে ৰূপান্তৰমূলক পদ্ধতি। ই শাখাবোৰৰ কি কৰে, মাজৰ সকলো সীমা ভাঙি দিয়ে আৰু ডাইৰেক্টৰে মূল যিটো বিষয়বস্তু আছে তাৰ ওপৰত গুৰুত্ব দিয়ে। ই প্ৰকল্পৰ কামতো সহায় কৰে। এয়া চোৱা, তোমাৰ মাল্টিডিচিপ্লিনাৰী এপ্ৰ'চ। তোমাৰ ইয়াতে আছে পেজ নাম্বাৰ 82, যে কৈছে যে এটা থিমত লৈ পেলাই আৰম্ভ হয়। এইমাত্ৰ আমি পালোৱে নহয় যে এটা বিষয়বস্তুৰ চাৰিওফালে থকা শাখাবোৰ প্ৰাসংগিক জ্ঞানৰ সংগঠিত কৰোঁ। এটা আছে বিষয়বস্তু আৰু বাকীবিলাক আমি সংগঠিত কৰোঁ। এতিয়া থিম হিচাপে চোৱা, ইংলিছ আহিল, ফিজিকেল এডুকেশ্যন, জিঅ'গ্ৰাফি, ড্ৰামা, ছায়েন্স, ফেমিলি ষ্টাডিজ, মিউজিক, হিষ্ট্ৰী, ডিজাইন, মেথমেটিক্স, এইবিলাক লৈ পেলাই আমি এটা থিম কৰি পেলাই, এটা থিমক লৈ পেলাই বিভিন্ন ধৰণৰ জ্ঞান যেতিয়া দিম, এইটো এপ্ৰ'চক কি ক'ব, মাল্টি ডিচিপ্লিনাৰী এপ্ৰ'চ। তাৰপিছত আহা তোমাৰ আন্তঃশাখা পদ্ধতি। যে ইয়াতে কি হৈছে, এটা থিম ইণ্টাৰডিচিপ্লিনাৰী স্কিলছ থাকে, লিটাৰেচি, থিংকিং স্কিল, নিউমাৰী আৰু ৰিচাৰ্চ স্কিলছ। এইকেইটাৰ ওপৰত ইংলিছ, ছায়েন্স, হিষ্ট্ৰী, জিঅ'গ্ৰাফি, সেইখিনিত আমি কি কি পাম? এপ্ৰ'চটোত বিভিন্ন ধৰণৰ আমি কনচেপ্ট ডেভেলপ কৰিব পাৰিম। তাৰপিছত আহা আন্তঃশাখা ৰূপান্তৰ ডিচিপ্লিন। তাতে কি হৈছে, থিম, কনচেপ্ট, এইটো আন্তঃশাখা নহ'ব দেই, এইটো ৰূপান্তৰিত শাখা পদ্ধতি। ৰূপান্তৰিত শাখা পদ্ধতিত কি থাকিব? থিম, কনচেপ্ট, লাইফ স্কিল, ৰিয়েল ৱৰ্ল্ড কনটেক্সট আৰু ষ্টুডেণ্টছ কুৱেশ্যন, এইখিনি থাকিব। তাৰপিছত আহা ৰাষ্ট্ৰীয় পাঠ্যক্ৰমৰ পৰিকাঠামো কি কি? 1 নম্বৰ হৈছে, ই সক্ৰিয় আৰু প্ৰাকৃতিক শিক্ষাৰ্থী হিচাপে শিশুৰ প্ৰাধান্য থাকে। শিশুকেন্দ্ৰিক শিক্ষা বিজ্ঞান, য'ত শিশুৰ অভিজ্ঞতা, তেওঁলোকৰ কণ্ঠস্বৰ, তেওঁলোকৰ সক্ৰিয় অংশগ্ৰহণ হৈছে মুখ্য বিষয়বস্তু। আৰু প্ৰতিটো শিশুৱে তেওঁলোকে কি আৰু তেওঁলোকৰ বিদ্যালয়ৰ সৈতে বিদ্যালয়ত কিয় আহে তাৰ সিহঁতে জানিব লাগিব। আৰু আমি এটা জানো, তেওঁলোক বিভিন্ন ধৰণৰ সামাজিক
পৰিবেশৰ পৰা আহে সবৰে লগত সোশিও ইকোনমিক কালচাৰটো নিমিলে সেই কাৰণে কি কৰিব লাগে তেওঁলোকৰ সেই ডাইভাৰ্সিটিটো মেইনটেইন কৰাৰ কাৰণে আমি কি কৰিব লাগে কামবিলাক কৰিব দিব লাগে বিভিন্ন প্ৰশ্ন সুধিব লাগে তেওঁলোকে যাতে নিজকে নিজে অনুসন্ধান কৰিব পাৰে এইটো হৈছে আমাৰ ৰাষ্ট্ৰীয় পাঠ্যক্ৰমৰ কাৰিকুলাম ফ্ৰেমৱৰ্কে কৈছে যে প্ৰাইমেচি অফ চাইল্ড এজ এন এক্টিভ and natural learner যে লৰা ছোৱালী বিলাকক আমি এক্টিভ কৰি ৰাখিব লাগে আৰু নেচাৰেল লাৰ্নাৰ কৰি তুলিব লাগে দ্বিতীয়তে আছে জ্ঞান নিৰ্মাণৰ এক প্ৰক্ৰিয়া হিচাপে আমি শিকাব লাগে যে লাৰ্নিং ইজ এ প্ৰসেস অফ কনষ্ট্ৰাকচন অফ নলেজ ইয়াৰ ফলত লৰা ছোৱালী কি হয় তেওঁলোকৰ ওচৰত উপস্থাপন কৰা সামগ্ৰী আৰু কাৰ্যকলাপৰ আধাৰত বিদ্যমান ধাৰণাবোৰৰ সৈতে নতুন ধাৰণাৰ যোগেদি সক্ৰিয়ভাৱে তেওঁলোকে কি কৰিব পাৰে নিজৰ জ্ঞানটো নিৰ্মাণ কৰে সহযোগিতামূলক শিক্ষা আৰু সামাজিক অৰ্থ নিৰ্মাণৰ সুযোগ আছে আনহাতে শিশুসকলে তেওঁলোকৰ বিকাশৰ বাবে তেওঁলোকৰ ভালদৰে বাছনি কৰা কাৰ্য আৰু প্ৰশ্নবোৰৰ প্ৰতি আকৰ্ষিত হয় তেওঁলোকে কেৱল প্ৰশ্নৰ উত্তৰ দিয়াত বাধা দিয়ে তেওঁলোকে লগতে কিতাপত লিখা বা শিক্ষকে কোৱা শব্দবোৰত আৰু তেওঁলোকৰ মনত ৰাখিবলৈ আকৌ যাতে পুনৰাই ক'ব পাৰে তাৰ বাবে বুজাবুজি ধৰণে তেওঁলোকক শিক্ষা প্ৰদান কৰিব লাগে 3 নম্বৰটো কৈছে যে আমি কথা পাতিব লাগে যে সংলাপ কৰিব লাগে ডায়লগ দিব লাগে যে ডায়লগৰ জৰিয়তেও কিন্তু শিশুসকলৰ শিক্ষা লাভ হয় গতিকে পাঠ্যক্ৰম এখন থাকিলেই নহব পাঠ্যক্ৰমত শিকাৰ সুযোগ দিব লাগিব কাম কৰাৰ সুযোগ দিব লাগিব আৰু পাঠ্যক্ৰমৰ যোগেদি ইজনে সিজনৰ লগত কথা পাতাৰ সুযোগ দিব লাগিব আৰু এটা কথা মনত ৰাখিবা যেতিয়া আমি আমাৰ পৰিবেশ যেটো প্ৰকৃতি বস্তু মানুহৰ সৈতে কাৰ্য আৰু ভাষাৰ জৰিয়তে বাৰ্তালাপ কৰো তেতিয়া কিন্তু কিছুমান কথা শিকা হয় এনচিএফ 5 এ কি কৈছে যে সমালোচনামূলক যেটো হয় আমাৰ শিক্ষাৰ পেডাগজি সেই পেডাগজিয়ে মানুহ ৰাজনৈতিক সামাজিক অৰ্থনৈতিক আৰু নৈতিক দিশৰ ক্ষেত্ৰত সমালোচনাৰ বিষয়টো প্ৰতিফলিত কৰাৰ সুযোগ দিয়ে মুকলিকে যেতিয়া আমি কথা কলে আমাৰ যিকোনো সিদ্ধান্ত লোৱাত সহায় হয় আৰু লৰা ছোৱালী বিলাকে একাধিক দৃষ্টিভংগীৰে আগুৱাই যাব পাৰে তাৰ পিছত সবা এনচিএফ কি কৰিছে বিভিন্ন পৰ্যায়ত তেওঁলোকে পাঠ্যক্ৰম প্ৰস্তুত কৰিছে প্ৰাথমিক পৰ্যায়ত কৈছে যে আনন্দদায়ক পাঠ্যক্ৰম দিব লাগে যাতে তেওঁলোকে কি কৰিব পাৰে তেওঁলোকৰ কিউৰিচিটিটো তেওঁলোকৰ কৌতূহলটো কি কৰিব পাৰে তেওঁলোকে মিট কৰিব পাৰে বিদ্যালয়ত যে তেওঁলোকে কথা নুশুনে বা ক্লাছটো ভাগ হয় নুশুনে জ্ঞানটো লাভ কৰিব কিছুমান বাধা পায় এইবিলাক নাথাকিব এটা জয়ফুল লাৰ্নিং হ'ব পাৰে যাতে তেওঁলোকে যিকোনো কাম কৰে হ্যান্ডস অন এক্টিভিটিজ থাকিব লাগিব যাতে তেওঁলোকে তেওঁলোকৰ চাৰিওফালে থকা পৃথিৱীখন তেওঁলোকৰ পৰিবেশটো তেওঁলোকে বুজি পাব পাৰে তাৰ পিছত কৈছে উচ্চ প্ৰাথমিক পৰ্যায়ত উচ্চ প্ৰাথমিক পৰ্যায়ত কি কৰিব পাৰে তেওঁলোকৰ অভিজ্ঞতা হাতৰ কাৰ্যকলাপৰ জৰিয়তে বিজ্ঞানৰ নীতিবোৰ শিকিবলৈ আৰু গোট কাৰ্যকলাপৰ জৰিয়তে তেওঁলোকে কি কৰিব পাৰে কিছুমান আৰ্হি প্ৰস্তুত কৰিব পাৰে আৰু সহকৰ্মী আৰু শিক্ষকসকলৰ সৈতে তেওঁলোকে আলোচনা কৰিব পাৰে তেওঁলোকে বিদ্যালয় আৰু চুবুৰীয়া অঞ্চলত কিছুমান প্ৰদৰ্শনীও পাতিব পাৰে আৰু এটা কথা কৈছে যে তেওঁলোকৰ আমি হেলথ ৰিপ্ৰডাক্টিভ এইবিলাক তেওঁলোকে সায়েন্স টু ফেমিলিয়াৰ টাইপত তেওঁলোকক ব্যৱহাৰ কৰিব পাৰে তেওঁলোকে সময়ে সময়ে কিন্তু তেওঁলোকক মূল্যায়ন কৰিব পাৰে প্ৰাথমিক পৰ্যায়ত কিন্তু মূল্যায়নৰ প্ৰয়োজন নাই কিন্তু উচ্চ প্ৰাথমিক পৰ্যায়ত কিন্তু এনচিএফ কৈছে মূল্যায়ন কৰিব লাগে তাৰ পিছত সেকেন্ডাৰী ষ্টেজত কৈছে যে সেকেন্ডাৰী ষ্টেজটো খুবই ইম্পৰ্টেন্ট কাৰণ তাতে বিজ্ঞান শিকিব লাগিব বিজ্ঞানৰ ওপৰত গুৰুত্ব দিব লাগিব শিক্ষাৰ্থীসকলে অধিক মানে তোমাৰ টেকনলজি জানিব লাগিব যাতে দুইটা টেকনলজি দি কাম কৰিলে যাতে তেওঁলোকে স্কিলড পাৰসন হয় তেওঁলোকে এপাৰেটাস বিলাক ইউজ কৰিব জানিব লাগিব আৰু সেই কাৰণে বিভিন্ন ধৰণৰ তত্ত্ব বিভিন্ন ধৰণৰ নীতি বিভিন্ন ধৰণৰ কনসেপ্ট এই সেকেন্ডাৰী ষ্টেজত তেওঁলোকক শিকোৱা হয় যাতে তেওঁলোকে কি কৰিব পাৰে এই বিভিন্ন ধৰণৰ বিষয়বোৰ প্ৰযুক্তিগতভাৱে আগবাঢ়ি পৰীক্ষা নিৰীক্ষাৰ দ্বাৰা আগবাঢ়িব পাৰে
তাৰ পিছত আহিল তোমাৰ হায়াৰ সেকেন্ডাৰী উচ্চতৰ মাধ্যমিক পৰ্যায় তাতে কি থাকিব ফিজিক্স কেমিষ্ট্ৰি বায়োলজি বুটানি এইবিলাক থাকিব এইবিলাক পৃথক পৃথক ভাগত ভাগ কৰা থাকিব যে হেহতিয়া অগ্ৰগতিবোৰ বিবেচনা কৰি ইয়াৰ মূল বিষয়বিলাক প্ৰস্তুত কৰিব লাগে এই হৈছে 2005 ৰ এতিয়া আমাৰ সৰ্বত্ৰ প্ৰচলিত চৰ্চিত যিখন নীতি হৈছে NEP 2020 যে শৈক্ষিক নীতি 20 আৰু 20 আৰু তাতে পেডাগজিৰ বিষয়ে কেনেকুৱা কেনে কৈছে আমি এটো চাও আহা যে উচ্চ স্তৰত বিভিন্ন স্তৰত থাকে কৈছে চাৰিটা স্তৰত ভাগ কৰিব লৰা ছোৱালী 18 বছৰলৈ 3 ৰ পৰা 8 বছৰলৈ এটা স্তৰ 8 ৰ পৰা 11 বছৰলৈ এটা স্তৰ 11 ৰ পৰা 14 বছৰলৈ এটা স্তৰ 14 ৰ পৰা 18 বছৰলৈ এটা স্তৰ এতিয়া ফাউন্ডেশন স্তৰটো কোনটো যে 3 ৰ পৰা 8 তাতে একদম লাইট পাঠ্যক্ৰম দিব লাগে লাইট কাৰিকুলাম দিব লাগে আৰু ইন্টাৰেক্টিভ শ্ৰেণী কথা পাতিব দিব লাগে সিহঁত য'ত কি থাকিব স্পিকিং ৰিডিং ৰাইটিং পঢ়া লিখা কোৱা ল্যাঙ্গুৱেজ সায়েন্স ইত্যাদি থাকিব আৰু তাতে তাহাতৰ কি হ'ব সলিড ফাউন্ডেশনটো তাতে হেই হ'ব মানে গঢ় লৈ উঠিব আচ্ছা NEP আৰু কৈছে যেটো মাধ্যমিক পৰ্যায় হ'ব মাধ্যমিক পৰ্যায়ত শিক্ষাৰ্থীসকলক কি কৰিব লাগিব প্ৰতিটো বিষয়ৰ ওপৰত অভিজ্ঞতামূলক শিক্ষাৰ বাবে সাজু কৰি তুলিব লাগিব বিভিন্ন বিষয়ৰ মাজত সম্পৰ্কৰ কি কৰিব লাগিব অন্বেষণ কৰিব লাগিব অধিক গুৰুত্ব বহুমুখী অধ্যয়নৰ ওপৰত যি বিষয় মুখী শিক্ষাগত বিষয়ৰ ওপৰত নিৰ্মাণ কৰিব লাগিব পাঠ্যক্ৰমে শিক্ষাৰ্থীসকলক অধিক সমালোচনামূলক চিন্তাধাৰা জীৱনৰ আকাংক্ষাৰ প্ৰতি অধিক মনোযোগ আৰু অধিক নমনীয়তা আৰু শিক্ষাৰ্থীৰ পছন্দৰ বিষয়ৰ বাবে প্ৰস্তুত কৰিব লাগিব এই নতুন পাঠ্যক্ৰম যেটো থাকিল এই পাঠ্যক্ৰমে কি কৰিব জ্ঞানীয় আৰু সামগ্ৰিক বিকাশৰ বাবে জোৰ দিছে যাতে শিক্ষাৰ্থীসকলে একবিংশ শতিকাৰ দক্ষতাৰ সৈতে কি কৰিব পাৰে সমন্বয় কৰিব পাৰে ভাৰতীয় আৰু স্থানীয় প্ৰেক্ষাপটৰ নিৰ্মাণৰ বাবে পাঠ্যক্ৰমত সংস্কৃতি পৰম্পৰা ঐতিহ্য ৰীতি-নীতি ভাষা দৰ্শন ভূগোল প্ৰাচীন আৰু সমসাময়িক জ্ঞান সামাজিক বৈজ্ঞানিক প্ৰয়োজনীয়তা তাৰ পিছত পৰম্পৰাগত শিকাৰ কেনেকৈ উপায় আছে এইবিলাক আমাৰ দিয়া হৈছে যে আমি কালচাৰেলি কিমান আগবাঢ়ি যাব পাৰে ভাৰতীয় সভ্যতা যে ভাৰতৰ আমাৰ ৰীতি-নীতি কেনেকুৱা আছিল আগৰ দিনত আমাৰ দৰ্শনটো কেনেকুৱা আছিল আগৰ দিনত আমাৰ যেটো ট্ৰেডিশন কালচাৰেল ট্ৰেডিশন সেই ট্ৰেডিশনটো আমি NEP 2020 আমি দেখিবলৈ পাইছো আৰু এইখিনি আমাৰ কোনটো স্তৰত হ'ব মাধ্যমিক পৰ্যায়ত আমি পাম আমাৰ ল'ৰা ছোৱালীখিনি হেনেকুৱা কাৰিকুলামৰ মাজেদি আগবাঢ়ি যাব ভাৰতৰ প্ৰাচীন পৰম্পৰাৰ বিষয় আৰু কি কৰিছে NEP 2020 এ 11 পৰা 10 একাদশ আৰু দ্বাদশ শ্ৰেণী যে মানে ক্লাস 11 আৰু 12 যে কি কৰিব যে ল'ৰা ছোৱালীক আমাৰ ভোকেশনাল কিছুমান কোৰ্স দিব পাৰে যে বেলেগ এখন স্কুলতো তেওঁলোকে সেই কোৰ্সটো ল'ব পাৰে এতিয়া NEP 2020 এ হাই যেটো উচ্চ শিক্ষা প্ৰতিষ্ঠানত পৰামৰ্শ দিছে কি পৰামৰ্শ দিছে তা পাঠ্যক্ৰম আৰু শিক্ষা বিজ্ঞান আৰু শিক্ষাসকলক যে কৈছে যে উৎসাহজনকভাৱে আপোনালোকে শিক্ষা প্ৰদান কৰক যাতে আমাৰ শিক্ষাৰ্থীসকলে এক উৎসাহজনক অভিজ্ঞতা লাভ কৰে তাতে কি থাকিব তিনটা ভাগৰ পদ্ধতিৰে তেওঁলোকে আগবাঢ়িব দিছে শিক্ষণ প্ৰক্ৰিয়াৰ বহুমুখী পদ্ধতি মাল্টিডিসিপ্লিনাৰী এপ্ৰোচ পছন্দ আধাৰিত ক্ৰেডিট প্ৰণালী চইচ বেসড ক্ৰেডিট সিস্টেম শৰ্ত আধাৰিত গ্ৰেডিং প্ৰণালী ক্ৰাইটেৰিয়ান বেসড গ্ৰেডিং সিস্টেম এই তিনটা সিস্টেমত আমাৰ উচ্চ পৰ্যায়ৰ প্ৰতিষ্ঠানবিলাকত আমাৰ আগবাঢ়িব দিছে এতিয়া চইচ বেসড ক্ৰেডিট সিস্টেমটো কি ইয়াতে কি থাকিব সেমিস্টাৰ সিস্টেম থাকিব ক্ৰেডিট সিস্টেম থাকিব ক্ৰেডিট ট্ৰান্সফাৰ থাকিব আৰু সামগ্ৰিক আৰু নিৰন্তৰ মূল্যাঙ্কন থাকিব আৰু গ্ৰেডিং থাকিব এইখিনি তোমাৰ চইচ বেসড ক্ৰেডিট সিস্টেম এইখিনি তোমালোকে ভালকে মন কৰিবা এইকেইটা থাকিব তাৰ পিছত আহিল তিনি প্ৰকাৰৰ পাঠ্যক্ৰম থাকিব কিছুমান কি থাকিব কম্পালসৰি ফাউন্ডেশন কোৰ্सेছ বুলি ক'ব যে কম্পালসৰি
ফাউণ্ডেশ্যন কোৰ্সত কি থাকিব অধ্যয়নৰ বিষয়ৰ সৈতে পোনপটীয়া সম্পৰ্কিত হৈ থাকিব কিছুমান ইলেক্টিভ সাবজেক্ট থাকিব তাতে আন্তঃশাখা অধ্যয়নৰ অনুমতি হৈ থাকিব আৰু কিছুমান কোৰ সাবজেক্ট থাকিব যে প্ৰতিটো সেমিষ্টাৰতে কি থাকিব মূল বিষয়বিলাকক লৈ পেলাই আৰু তেওঁলোকৰ শাখাৰ সৈতে সম্পৰ্কিত হৈ নোহোৱা বিষয়বিলাক তেওঁলোকে বাছনি কৰি ল'ব লাগিব এতিয়া তোমালোকক এটা কোৱেশ্চন সুধিব পাৰে যে পছন্দ আধাৰিত ক্ৰেডিট প্ৰণালীৰ উদ্দেশ্য কি চইচ বেসড যেটো ক্ৰেডিট প্ৰণালীৰ উদ্দেশ্যনো কি যে ইয়ে কি আনিছে আমাৰ যেটো হায়াৰ এডুকেশ্যন সিস্টেম আছে তাতে কি আনিছে সংস্কাৰ আনিছে না দ্বিতীয়তে শিক্ষাৰ সুযোগটো বৃদ্ধি কৰিছে কাৰণ আমাৰ ইলেক্টিভ কোৰ্স যেতিয়া লম কোৰ সাবজেক্টৰ লগত তেতিয়া মানুহ লৰা ছোৱালীয়ে শিক্ষাৰ সুযোগ বৃদ্ধি পাব শিক্ষাৰ্থীসকলক শিক্ষাৰ্থীৰ প্ৰয়োজনীয়তা আৰু আকাংক্ষাৰ সৈতে মিলাইছে তাৰ পিছত শিক্ষাৰ্থীসকলৰ আন্তঃবিশ্ববিদ্যালয়ত স্থানান্তৰৰ যোগ্যতাৰ বাবে সক্ষম কৰি তুলিছে শিক্ষাৰ মানদণ্ড আৰু উৎকৃষ্টতাত সহায় কৰিছে পাঠ্যক্ৰম সম্পূৰ্ণ কৰোতে অধিক নমনীয়তা থাকিব যেতিয়া তেতিয়া পাঠ্যক্ৰম শেষ কৰিব পাৰিব সমগ্ৰ দেশতে শৈক্ষিক কাৰ্যসূচীৰ মান কি কৰিব তুলনা কৰি তুলিব পছন্দ আধাৰিত ক্ৰেডিট প্ৰণালীৰ ধাৰণা ফ্ৰেমৱৰ্ক দিছে যে ইন্টাৰডিসিপ্লিনাৰী ইন্ট্ৰাডিসিপ্লিনাৰী আৰু স্কিল বেসড পাঠ্যক্ৰম থাকিব এটো হৈছে ফ্ৰেমৱৰ্ক এতিয়া পছন্দ আধাৰিত ক্ৰেডিট প্ৰণালীৰ সুবিধাবিলাক কি কি যে এডভান্টেজেস বিলাক কি কি চোৱা যে ই পেজ নাম্বাৰ তোমাৰ 88 ত আছে চোৱা CBCS leads to shift যে শিক্ষক কেন্দ্ৰিক পৰা আমাৰ পাঠ্যক্ৰম কি হৈ গৈ আছে শিক্ষাৰ্থী কেন্দ্ৰিক যে টিচাৰ সেন্ট্ৰিকৰ পৰা হৈ গৈ আছে লাৰ্নাৰ সেন্ট্ৰিক দ্বিতীয়তে কি কৈছে শিক্ষাৰ্থীসকলে যিমান ক্ৰেডিটৰ সৈতে মোকাবিলা কৰে সিমান ক্ৰেডিট ল'ব পাৰে তাৰ পিছত কৈছে শিক্ষাৰ্থীসকলৰ আন্তঃশাখা দক্ষতা আধাৰত কাগজ বাছনি কৰিবলৈ অনুমতি দিয়ে to choose interdisciplinary skill based papers কাগজ মানে যে পেপাৰস যে স্কিল বেসড পেপাৰ ল'ব পাৰে তেওঁলোকে ই শিক্ষা গোলকীয় মানদণ্ডৰ যেতিয়া তোমাৰ ক্ৰেডিট বেসড হয় তেতিয়া তোমাৰ একদম গোলকীয় মানদণ্ডৰ সৈতে বহলভাৱে আধাৰিত কৰি তোলে ই শিক্ষাৰ্থীসকলক কি কৰিব পাৰে নমনীয়তা প্ৰদান কৰে এটা প্ৰতিষ্ঠানত অৰ্জন কৰা ক্ৰেডিট আন এটা প্ৰতিষ্ঠানলৈ তেওঁলোকে ট্ৰান্সফাৰ কৰিব পাৰে পছন্দ ক্ৰেডিট প্ৰণালীৰ কাৰ্যপ্ৰণালী আমি যদি হাতত ল'ব লাগে তেনেহলে কি কি একচন প্ল্যান লম এটো NEP 2020 দিছে যে অধ্যয়ন কাকত ম্যাদি কাকত এসাইনমেন্ট পৰীক্ষা সহ পাঠ্যক্ৰমৰ সমলৰ সমীক্ষা কৰিব লাগে সকলো পাঠ্যক্ৰমৰ সমল একক উপ এককত বিভক্ত কৰা হয় শিক্ষকসকলে মূল পাঠ্যক্ৰম আৰু বৈপ্লৱিক সিদ্ধান্ত লয় তেওঁলোকে মূল আৰু বৈপ্লৱিক ক্ৰেডিটৰ গুৰুত্ব মূল্যাঙ্কন কৰে শিক্ষকে প্ৰতিটো একাডেমিক প্ৰগ্ৰামত অৰ্জন কৰিব লগা মুঠ ক্ৰেডিট নিৰ্ধাৰণ কৰে মূল ক্ৰেডিটবোৰ কাৰ্যসূচীটোৰ বাবে কি হ'ব লাগিব অনন্য হ'ব লাগে কিন্তু বৈপ্লৱিক ক্ৰেডিটবোৰ আন প্ৰগ্ৰামৰ সৈতে ওভাৰল্যাপ হোৱাৰ সম্ভাৱনা কিন্তু আছে বৈপ্লৱিক মানে ইলেক্টিভ ক্ৰেডিটৰ লগত ওভাৰল্যাপ হোৱাৰ সম্ভাৱনা আছে এক নিৰ্দিষ্ট কাৰ্যসূচীত নামভৰ্তি কৰা শিক্ষাৰ্থীসকল তোমাৰ ইলেক্টিভ ক্ৰেডিট বাছনি আৰু অৰ্জন কৰিবলৈ তেতিয়া কিন্তু তেওঁলোক ফ্ৰী হৈ যায় CBCS UGC থকা মুখ্য ধাৰণাসমূহ 4.8.2 পেজ নাম্বাৰ 88 যে CBCS UGC ৰ মতে যিবিলাক আছে প্ৰথমতে কৈছে যে একাডেমিক ইয়াৰ বুলিলে দুটা কনজিকিউটিভ সেমিস্টাৰ থাকিব এটা অড থাকিব এটা ইভেন থাকিব দ্বিতীয়তে আছে কোৰ্স বুলিলে আমি কি বুজিম যে ইয়াত কি হৈ থাকিব কোৰ্স বুলি ক'লে কিছুমান পেপাৰস থাকিব সেই পেপাৰসত কিছুমান প্ৰগ্ৰাম থাকে যে প্ৰত্যেকটো কোৰ্সে কিন্তু একে ধৰণৰ তোমাৰ নম্বৰ কেৰি নকৰে গম পালা ইয়াতে কি থাকিব
লাৰ্নিং অবজেক্টিভছ আৰু লাৰ্নিং আউটকামটো ডিফাইন কৰা থাকিব লাগিব কোৰ্সটো সুন্দৰভাৱে ডিজাইন কৰা থাকে কি কোনবাই বক্তৃতা দিলেও নম্বৰ পাব পাৰে টিউটোৰিয়েল কৰিলেও নম্বৰ পাব পাৰে কিছুমান কি কৰিলে ল্যাবৰেটৰী ওয়ার্ক কৰিলে ফিল্ড ওয়ার্ক কৰিলে আউটৰিচ এক্টিভিটিজ প্ৰজেক্ট ওয়ার্ক ভোকেশনাল ট্ৰেইনিং ভাইভা সেমিনাৰ টাৰ্ম পেপাৰ এসাইনমেন্ট সেলফ স্টাডি এইবিলাক কৰিও কিন্তু তেওঁলোকে নম্বৰ পাব পাৰে কোৰ্সটো তাৰ পিছত চোৱা choice based credit system CBCS choice based credit system শিক্ষাৰ্থীসকলক পাঠ্যক্ৰমৰ পৰা বাছনি কৰিবলৈ কিছুমান পছন্দ প্ৰদান কৰে যে তিনি প্ৰকাৰ আছে কোৰ কোৰ্স ইলেক্টিভ কোৰ্স আৰু এবিলিটি এনহান্সমেন্ট কোৰ্স এই তিনটা কোৰ্স তোমালোকে এতিয়া চাবা প্ৰথমতে হৈছে কোৰ কোৰ্স ইয়াক শ্ৰেণীৰ অধীনত প্ৰস্তুত কৰা হয় ই নিৰ্দিষ্ট শাখাত এজন শিক্ষাৰ্থীয়ে নিজক ডেভেলপ কৰা বাবে কিছুমান মৌলিক বিষয় আমি লব পাৰো যেটো হেতুকে কোৰ্স বুলি কয় তাৰ পিছত ইলেক্টিভ কোৰ্স সাধাৰণতে এক পাঠ্যক্ৰম যা পাঠ্যক্ৰমৰ পুলৰ পৰা বাছনি কৰিব পাৰি আৰু যি অধ্যয়নৰ বিষয়ত অতি নিৰ্দিষ্ট বা বিশেষ উন্নত বা সহায়ক হ'ব পাৰে বা যি এক সম্প্ৰসাৰিত পৰিসৰ প্ৰদান কৰা হয় আনহাতে কিছুমান শাখা বিষয় ডমেইন প্ৰতিপালনৰ ক্ষেত্ৰত এক উন্মুক্ততা প্ৰদান কৰে যিয়ে দক্ষতাক এক বৈপ্লৱিক কি কৰিব পাৰে পাঠ্যক্ৰম বুলি ক'ব পাৰি সামৰ্থ্য বৃদ্ধি পাঠ্যক্ৰম এবিলিটি এনহান্সমেন্ট যেটো কোৰ্স কৈছে সেইটো দুই ধৰণৰ আছে দুই ধৰণৰ আছে এটা আছে এই পাঠ্যক্ৰম যি সেই সমলবিলাকৰ ওপৰত আধাৰিত হৈ পেলাই জ্ঞান বৃদ্ধি কৰে যেনে পৰিৱেশ বিজ্ঞান ইংৰাজী হিন্দী ইত্যাদি আৰু কিছুমান দক্ষতা বৃদ্ধি পাঠ্যক্ৰম যিবোৰ মূল্য আধাৰিত বা দক্ষতা আধাৰিত ওপৰত যেনেকুৱা হাতে কামে যদি কোনোবা প্ৰশিক্ষণ লয় তেতিয়াহলে সামৰ্থ্য বৃদ্ধি এটো পাঠ্যক্ৰম হ'ব পাৰে 4 নম্বৰটো চোৱা ক্ৰেডিট আধাৰিত সেমিষ্টাৰ সিস্টেম ক্ৰেডিটৰ ওপৰত কিছুমান ডিগ্ৰী নিৰ্ণয় কৰা হয় তাৰ পিছতটো আহিল ক্ৰেডিট পইণ্ট ই গ্ৰেড পইণ্ট আৰু পাঠ্যক্ৰম এটাৰ বাবে ক্ৰেডিটৰ হেই হয় তাৰ পিছত তোমাৰ আহিল লেটাৰ গ্ৰেড আছে গ্ৰেড পইণ্ট আছে তাৰপিছত প্ৰগ্ৰাম আছে যে প্ৰগ্ৰামত কিছুমান এনেকুৱা কাৰ্য আছে ডিগ্ৰী আছে ডিপ্লোমা আছে তাৰ পিছত তোমাৰ সাৰ্টিফিকেট কোৰ্স দিব পাৰে কালেক্টিভ গ্ৰেড পইণ্ট আছে যে সেমিষ্টাৰত যে সকলো সেমিষ্টাৰত লগ হৈ পেলাই শিক্ষাৰ্থীয়ে কি কৰিব পাৰে এটা কৰি দিব পাৰে সামগ্ৰিকভাৱে এটা দিব পাৰে এটো হৈছে সংগ্ৰহমূলক গ্ৰেড পইণ্ট সিস্টেমছ তাৰ পিছত সেমিষ্টাৰ গ্ৰেড পইণ্ট সিস্টেম আছে সেমিষ্টাৰ গ্ৰেড পইণ্ট সিস্টেমত কি হ'ব পাৰে যে মুঠ ক্ৰেডিটৰ পইণ্টৰ অনুমান আৰু সেই সেমিষ্টাৰত পোৱা অনুপাতসমূহ লব পাৰে গতিকে এইখিনিতে মই সিজিপি আৰু এসজিপি এই কথা দুটা তোমালোকে মনত ৰাখিবা যে ছাত্ৰ ছাত্ৰীসকল আমি ইয়াতে এনইপি 2020 ৰ ওপৰত বিশদভাৱে আলোচনা কৰিলো আৰু শেষত আমি আলোচনা কৰি আছো যে কি পইণ্ট আছে ইয়াতে সামৰিছিলো তোমালোকলৈ নমস্কাৰ